নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। এবাৰ আপোনালোকে BTR ক্ষেত্ৰত গম পাইছে প্লাছ 5000 প্লাছ কেণ্ডিডেটক মানে মতা হৈছে। তাৰ ভিতৰত আপোনাৰ 5000 প্লাছ ভেকেঞ্চি মানে ভেকেঞ্চি নহয় 1000 সামথিং ভেকেঞ্চি আছিলে, কিন্তু 5000 যোনটো আপোনালোকৰ কেণ্ডিডেট আছে তাৰ ভিতৰত আপোনাৰ ধৰি লওক একচুৱেলি 4000 মানহে যাব। তাৰ ভিতৰত মানে বহুত কেণ্ডিডেটে এনে এপ্লাই কৰি থৈ দিছিলে, যিবোৰ নন BTC এৰিয়া কাৰ্ড থাকে, কিছুমানে নাযায় ভেৰিফিকেশ্যনৰ কাৰণে, এনেধৰণৰ হ'ব পাৰে। গতিকে এই 4000ৰ ভিতৰত আপোনালোকৰ ফাইনেল কাট অফ ৰেংকটো ওলোৱা হ'ব। গতিকে কাট অফ বুলি ক'লে UR কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক প্লাছ 60 প্লাছটো থকাটো বাধ্যতামূলক, মানে মষ্ট বি ইম্পৰ্টেণ্ট হৈ পাইছে। 61 62ৰ ভিতৰতে থাকিব, মাষ্ট বি ইম্পৰ্টেণ্ট বন্ধুসকল। আৰু OBCৰ ক্ষেত্ৰত যদি ক'ব যাওঁ মই OBC কেণ্ডিডেটৰ ক্ষেত্ৰত যদি মই আপোনালোকৰ কাট অফ ৰেংক যদি কওঁ 59 প্লাছ 60ৰ ভিতৰতে, মানে জেনেৰেল আৰু OBC ছেম হ'ব, কিন্তু 5% বা 4% মান কম হ'ব OBCৰ ক্ষেত্ৰত, আৰু জেনেৰেলৰ 5% বা 4% মান বেছি হ'ব। আৰু SC কেটেগৰীৰ ক্ষেত্ৰত অলপ কম যাব বন্ধুসকল। SC কেটেগৰীৰ ক্ষেত্ৰত 57 56ৰ ভিতৰত ধৰি লওক, আৰু ST হিলছৰ ক্ষেত্ৰতো আৰু কম 55ৰ ভিতৰত ধৰি লওক, মানে তাতকৈ আৰু কম যোৱা চান্স বন্ধুসকল কম। গতিকে ইমানেই কাট অফ ৰেংকটো যোৱা চান্স আছে। ঠিক আছে বন্ধুসকল, আৰু যদি আপোনালোকে বিচাৰে মোক কমেণ্ট কৰিলে হ'ল, মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম। আৰু বন্ধুসকল এতিয়া আপোনালোকে গম পাইছে BTR ভেৰিফিকেশ্যন ষ্টাৰ্ট মানে চলি আছে, আৰু ভেৰিফিকেশ্যনৰ বিভিন্ন ডকুমেণ্ট বিচৰা হৈছে। বহুতে কৈ আছিলে যে PRC ডকুমেণ্টটো লাগিব নেকি, কিন্তু আমাৰ গাঁৱৰ নহয়, আমাৰ গ্ৰুপৰ কেণ্ডিডেট কেইজনমান গৈছিলে আৰু তেওঁলোকে কৈছে যে সিহঁতৰ PRC বিচৰা নাই। গতিকে PRC ডকুমেণ্টটো ইমান কম্পালচৰি নহয়, গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। ধন্যবাদ।